আৰু ইয়াৰ আগতে মোৰ 11খন কিতাপ মানে মোৰ প্ৰকাশ হৈছে। তাতে মোৰ বিজ্ঞান ভিত্তিক আছে, স্বাস্থ্য ভিত্তিক আছে। আৰম্ভণি পৰা ক'ম নহয়। আচ্ছা, মোৰ এতিয়া আজি 2খন কিতাপ উন্মোচন হৈছে। এখন কবিতাৰ কিতাপ মনৰ কথাৰে আৰু এখন গল্পৰ সংকলন শূন্যৰ আঁৰত। ইয়াৰ আগতে মোৰ 11খন কিতাপ মই প্ৰকাশ কৰিছোঁ, হৈছে। আৰু এই 11খন কিতাপত মোৰ বিজ্ঞানৰ কিতাপ আছে, স্বাস্থ্য সংক্ৰান্তীয় আছে, গীতৰ কিতাপ আছে আৰু অন্যান্য সাংস্কৃতিক সমন্বয়ৰ কিতাপো মোৰ ইয়াত আছে। গতিকে তেনেধৰণে মই 11খন বিভিন্ন ধৰ্মীয় কিতাপ মই লিখিছোঁ আৰু সেই বেছিভাগ কথাই মোৰ বাতৰি কাকতত ওলাই গৈছে। আমাৰ এখন আগৰ জনসাধাৰণ তেনেকৈ ওলাইছে। এতিয়া আমাৰ নৱপ্ৰজন্মৰ কিতাপৰ প্ৰতি আগ্ৰহী হৈছে। আমি এইকাৰণেই কৈছোঁ যে আমাৰ বৰ্তমান ডিষ্ট্ৰিক্টে জিল্লাই বা অসম ভিত্তিত যিবিলাক আমাৰ কিতাপৰ মেলা হৈ আছে বা হৈ আছে, তাত আমাৰ দেখা যায় যে যথেষ্ট মানে ভিৰ হয় আৰু তাতে আমাৰ যথেষ্ট সংখ্যক কিতাপ মানে চলা দেখা গৈছে। গতিকে সেইবিলাকত আমাৰ মানুহৰ শূন্য দেখা নাযায় আৰু যথেষ্ট সংখ্যক পঢ়ুৱৈ তাত সৃষ্টি হৈছে। এতিয়া যদিও আমাৰ ইলেক্ট্ৰনিক ছিষ্টেম আছে, তথাপিও তাৰ মাজত আমাৰ কিন্তু কিতাপ পঢ়াৰ সংখ্যা বা পঢ়ুৱৈৰ সংখ্যা কমি যোৱা নাই। আচলতে এতিয়া এইখিনিতে কেইবাটাও কথা আছে। অলপ ডেকা যিবিলাক আমাৰ য়ং বুলি কওঁ, তেওঁলোকে অলপমান মানে ৰোমান্টিক টাইপৰ বা তেনেকুৱা ধৰণৰ উপন্যাসবিলাক বেছি প্ৰিফাৰ কৰে বা তেনেধৰণৰ তেওঁলোকে কবিতা বা গীতবিলাক প্ৰিফাৰ কৰে। এনে অন্যান্যবিলাকৰ মাজত ধৰক সকলো ধৰণৰ কিতাপেই আপোনাৰ চলিব পাৰে। সেইটো আধ্যাত্মিক হ'ব পাৰে, বৈজ্ঞানিক হ'ব পাৰে বা অন্যান্য কল্পভিত্তিক হ'ব পাৰে, এনেকুৱা ধৰণৰ কিতাপ চলিব পাৰে। তাত আপোনাৰ মোৰ মনৰ কথা তাত 6টা ভাগ আছে। মনৰ কথাৰ মোৰ তাত 6টা ভাগ আছে। তাত এটা মোৰ আছে শ্ৰদ্ধাঞ্জলি। তাত ভূপেন হাজৰিকাৰ বিষয়ে মই প্ৰায় 6টামান কবিতা লিখিছোঁ আৰু সেইখিনি আবৃত্তি হৈ গৈছে বিভিন্ন ঠাইত। আৰু মই ভৱেন শইকীয়াৰ বিষয়ে শ্ৰদ্ধাঞ্জলি লিখিছোঁ। সেইধৰণে শুভেচ্ছা হিচাপে কেইজনমানৰ জন্মতিথিত, যেনেকৈ হেম হাজৰিকা চিত্ৰবাদক, তেখেতৰ জন্মতিথিত মই লিখা কবিতা তাত দিয়া হৈছে। আৰু অনুৰণ বুলি এটা ভাগ আছে, তাত মোৰ বিভিন্ন ধৰণৰ আছে কবিতা আছে, ৰোমান্টিক আছে, এনেকুৱা বা আধুনিক কবিতা আছে। আৰু এটা তাত মোৰ ছেকশ্যন আছে বেদনা বুলি। বেদনাটো মই দিয়া হৈছে যে 2008 চনৰ 30 অক্টোবৰত যিটো বোমা হৈছিল ইয়াত, সেইসকলৰ প্ৰতি মই এটা মানে কবিতা লিখি তাত প্ৰকাশ কৰিছোঁ। আৰু ভাৰতৰ এটা ডাঙৰ চুনামি হৈছিল, সেই চুনামিৰ সংক্ৰান্তত মই এটা কবিতা আছে। তেনেধৰণে মই 6টা ভাগত কবিতাখিনি লিখি তাত প্ৰকাশ কৰি ৰাইজক দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ইয়াৰ আগতে মোৰ 11খন কিতাপ মানে মোৰ প্ৰকাশ হৈছে। তাতে মোৰ বিজ্ঞান ভিত্তিক আছে, স্বাস্থ্য ভিত্তিক আছে। আৰম্ভণি পৰা ক'ম নহয়। আচ্ছা, মোৰ এতিয়া আজি 2খন কিতাপ উন্মোচন হৈছে। এখন কবিতাৰ কিতাপ মনৰ কথাৰে আৰু এখন গল্পৰ সংকলন শূন্যৰ আঁৰত। ইয়াৰ আগতে মোৰ 11খন কিতাপ মই প্ৰকাশ কৰিছোঁ, হৈছে। আৰু এই 11খন কিতাপত মোৰ বিজ্ঞানৰ কিতাপ আছে, স্বাস্থ্য সংক্ৰান্তীয় আছে, গীতৰ কিতাপ আছে আৰু অন্যান্য সাংস্কৃতিক সমন্বয়ৰ কিতাপো মোৰ ইয়াত আছে। গতিকে তেনেধৰণে মই 11খন বিভিন্ন ধৰ্মীয় কিতাপ মই লিখিছোঁ আৰু সেই বেছিভাগ কথাই মোৰ বাতৰি কাকতত ওলাই গৈছে। আমাৰ এখন আগৰ জনসাধাৰণ তেনেকৈ ওলাইছে। এতিয়া আমাৰ নৱপ্ৰজন্মৰ কিতাপৰ প্ৰতি আগ্ৰহী হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।